এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু DW ফালৰ পৰা এখন নটিচ আহিছিল, বহুতে গম পাইছে কিজানি, আৰু যিসকলে গম পোৱা নাই মই কৈ দিছোঁ। মানে DWত যিহেতু অনলাইন প্ৰক্ৰিয়াটো চলি আছিল LP আৰু UPৰ ক্ষেত্ৰত, আৰু যিহেতু আমাৰ যিটো অনলাইনৰ ডেট আছিল আমাৰ 2 ফেব্ৰুৱাৰী লাষ্ট ডেট আছিল, 2 ফেব্ৰুৱাৰী লাষ্ট ডেট আছিল। আৰু সেইটো যিহেতু এতিয়া 3 তাৰিখৰ পৰা প্ৰায় 13 তাৰিখলৈকে আকৌ মানে প্ৰায় 10 দিন সময়সীমা দিছে। যিসকলে এপ্লাই মানে কৰা নাই বা মডিফিকেশ্যন কৰিব লগা আছে কিবা কিবি, গোটেইখিনি ক্ৰাইটেৰিয়া অ'পেন হৈছে। গতিকে অতি সোনকালে তাৰমানে ৱেবছাইটত গৈ কিনে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন যদি কিবা ভুল হৈছে তেনেহ'লে শুদ্ধ কৰি লওক। কাৰণ ইয়াতে দিছে যে modification to allow the candidates to apply with the modified qualification criteria and it will reopen 3 ফেব্ৰুৱাৰীৰ পৰাই ষ্টাৰ্ট হৈছে, যোৱাকালিৰ পৰাই, আৰু 13 তাৰিখলৈকে থাকিব। গতিকে বহুতে মোক কমেণ্ট কৰি সুধি আছে যে অমুকটো ভুল হ'ল, তমুক ভুল হ'ল, বহুত কিবা কিবি ভুল হৈছে কিবা কিবি। গতিকে তেওঁলোকে এতিয়া গৈ কিনে ৱেবছাইটত যাব, যাই কিনে মডিফাইড কৰিব পাৰিব। লগতে মানে নতুনকৈ কোনোবা যদি এপ্লিকেশ্যন কৰিব বাকী আছে, অনলাইন কৰিব বাকী আছে, তেওঁলোকে কৰিব পাৰিব। গ্ৰেজুৱেশ্যন এণ্ড 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বাই হোৱাট এভাৰ নেম নোন। মাজত এটা লাইন দিছিল, সেইটো লাইন ইয়াতে আপোনালোকৰ এতিয়া যিটো লয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী ৰেগুলাৰ পোষ্টৰ কাৰণে বহুতে এটা কথা সুধিছিল যে এই যে মেৰিট লিষ্টসমূহ তাৰমানে অকণমান লেট হ'ব এইবাৰ। আপোনালোকৰ এইবাৰ ৰিক্ৰুটমেণ্টটো হয়তো জুন জুলাই মাহত মানে সম্পূৰ্ণ হ'ব। আৰু কাৰণ ইলেকশ্যন আহি আছে, লগতে যিহেতু অনলাইন কৰা সময়সীমাও এতিয়া 13 তাৰিখলৈকে বাঢ়ি গ'ল। গতিকে ফেব্ৰুৱাৰী মাহৰ আধা দিন যাবই, ইফালে মাৰ্চ এপ্ৰিল মানত হয়তো এপ্ৰিলৰ লাষ্ট বা মে' মানত হয়তো মেৰিট লিষ্ট প্ৰকাশ পাব পাৰে। তেনেকুৱাকৈ জুনমান পাব আপোনালোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো কমপ্লিট হওঁতেই। গতিকে যিসকলে এপ্লাই কৰা নাই কৰি লওক, যিসকলে মডিফাইড কৰিব লগা আছে তেওঁলোকেও কৰি লওক। ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি লওক, ছাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ।